এতিয়া আমি পঢ়িম এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক গুণ। প্ৰথমে চোৱা এচিডৰ ৰাসায়নিক গুণ। এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উলিয়ায়। ইয়াত চোৱা এইটো হৈছে এচিড, ই ধাতুৰ সৈতে বিক্ৰিয়া কৰিছে, বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰিছে। তাৰমানে এচিডে যেতিয়া ধাতুৰ সৈতে বিক্ৰিয়া কৰিব তেতিয়া সি কি কৰিব? হাইড্ৰজেন গেছ উৎপন্ন কৰিব। ইয়াত এটা এক্সাম্পল চোৱা, ইয়াত আমি এচিড ল'লোঁ HCl হাইড্ৰক্লৰিক এচিড আৰু ধাতু ল'লোঁ জিংক। যেতিয়া এচিড আৰু ধাতুৱে বিক্ৰিয়া কৰিব তেতিয়া আমাৰ কি হ'ব? এটা লৱণ উৎপন্ন হ'ব NaCl2 আৰু লগতে কি হ'ব? হাইড্ৰজেন গেছ উৎপন্ন হ'ব। এইটোৱে কৈছে যে এচিডৰ প্ৰথম ৰাসায়নিক ধৰ্ম এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। ইয়াত আমাৰ হাইড্ৰজেন গেছ। ইয়াৰ বাবে এটা পৰীক্ষা আছে, সেই পৰীক্ষাটো ক্লাছ 10ত কৰি দেখুওৱা হয় যে কেনেকৈ হাইড্ৰজেন গেছটো ওলাইছে তাৰ পৰীক্ষা কৰা এটা পদ্ধতি আছে। তোমালোকে জাষ্ট এইখিনি জানিলেই হ'ল যে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। ইয়াত উদাহৰণ চাই লোৱা আৰু এনেধৰণৰ বেলেগ বেলেগ বহুতো উদাহৰণ হ'ব পাৰে। ছেকেণ্ড, ক্ষাৰৰ ৰাসায়নিক গুণ বা ধৰ্ম। ক্ষাৰৰ সৈতে ধাতুৰ বিক্ৰিয়া। ক্ষাৰে কেৱল এলুমিনিয়াম, জিংক, লেড ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। মনত ৰাখিবা, ক্ষাৰে কেৱল এই তিনিটা ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। চোৱা ইয়াত ছডিয়াম হাইড্ৰক্সাইড, জিংক আৰু পানী বিক্ৰিয়া কৰিছে আৰু ইয়াত আমাৰ এই কম্পাউণ্ডটো উৎপন্ন হৈছে। তাৰপিছত আমাৰ ইয়াত কি হাইড্ৰজেন গেছ উৎপন্ন হৈছে। এইটো হৈছে ক্ষাৰৰ ৰাসায়নিক গুণ বা ধৰ্ম। ক্ষাৰে কেৱল এই তিনিটা ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। 3 নম্বৰ, এচিডে ধাতৱীয় অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। ইয়াত চোৱা এচিড যেতিয়া ধাতৱীয় অক্সাইডৰ লগত বিক্ৰিয়া কৰিছে তেতিয়া আমাৰ কি উৎপন্ন হৈছে? লৱণ আৰু পানী। ইয়াক আমি প্ৰশমন বিক্ৰিয়া বুলি কওঁ। ইয়াত চোৱা এইটো এটা আমাৰ ধাতৱীয় অক্সাইড, এইটো আমাৰ ধাতৱীয় অক্সাইড, ছডিয়াম অক্সাইড আৰু এইটো মেগনেছিয়াম অক্সাইড। এই দুটা কি ধাতৱীয় অক্সাইড। কাৰ লগত বিক্ৰিয়া কৰিছে? এচিড HCl আৰু H2SO4 এই দুটা কি এচিড। এচিডৰ লগত ধাতৱীয় অক্সাইডে বিক্ৰিয়া কৰিছে। ইয়াতো এচিডে আৰু সৈতে ধাতৱীয় অক্সাইডে বিক্ৰিয়া কৰিছে। কি উৎপন্ন হৈছে? লৱণ। এইটো কি? ছডিয়াম ক্লৰাইড, মেগনেছিয়াম ছালফেট, এইকেইটা কি লৱণ। আৰু লগতে চোৱা ইয়াত পানী উৎপন্ন হৈছে। এইটোৱে 3 নম্বৰ ধৰ্ম এচিডত ৰাসায়নিক গুণ বা ধৰ্ম। এচিডে ধাতৱীয় অক্সাইডৰ লগত বিক্ৰিয়া কৰিলে লৱণ আৰু পানী উৎপন্ন হয়। 4 নম্বৰ, এচিডে ধাতু কাৰ্বনেটৰ সৈতে বা হাইড্ৰজেন কাৰ্বনেটৰ সৈতে বিক্ৰিয়া কৰি লৱণ, পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে। ইয়াত চোৱা এচিড ধাতু কাৰ্বনেটৰ সৈতে বিক্ৰিয়া কৰিছে বা ইয়াত হাইড্ৰজেন কাৰ্বনেট দিলে যেতিয়া বিক্ৰিয়া কৰিব লৱণ, পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব। ইয়াৰ কাৰ লগত বিক্ৰিয়া কৰিছে? কেলছিয়াম অক্সাইডৰ লগত। কি উৎপন্ন হৈছে? লৱণ, পানী আৰু কাৰ্বন ডাই অক্সাইড। ঠিক তেনেদৰে হাইড্ৰজেন কাৰ্বনেটৰ লগত এচিডে বিক্ৰিয়া কৰিলে লৱণ, পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে। তো এইটো আমাৰ লাষ্ট ৰাসায়নিক ধৰ্ম এচিডৰ। আৰু এচিডৰ তাৰপিছত আমাৰ চেপ্টাৰটোৰ নাম হৈছে এচিড, ক্ষাৰক আৰু লৱণ। ইয়াত আমাৰ এচিড আৰু ক্ষাৰক কমপ্লিটলি শেষ হ'ল আৰু নেক্সট আছে জাষ্ট লৱণ। সেইখিনি কমপ্লিট কৰিলে চেপ্টাৰটো গোটেইখিনি কমপ্লিট হৈ যাব।